2015 ব্লেক কালাৰ আৰু এতিয়া অলপমান চলাই চাওঁ ৰাইড এণ্ড ৰিভিউ যিহেতু ৰাইড কৰি আপোনালোকক কেনেকুৱা ধৰণৰ লাগে ৰিভিউটো দি দিম বাৰু আৰু স্মুথ আছে কিন্তু দেই বাইকখন চলাবলৈ আৰু যদি আপোনালোকে ইয়াক ডাবল বা ট্ৰিপল কৰিলে ন তেতিয়া মানে টানিবলৈ মানে অলপমান মানে অসুবিধা হ'ব কাৰণ NS 200 বাৰু আপোনালোকে কি ধুনীয়াকৈ যাব এপাচি হওক খুব মজাকৈ যাব আজি অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে ব্লেক কালাৰ MT-15 BS6 মডেল দেখিছে আৰু এখন ৰিভিউ দিবলৈ গৈ আছোঁ আফটাৰ 3000 কিলোমিটাৰ এখন ৰাইড কৰা হৈ গ'ল আৰু এতিয়া ৰিভিউ কৰিম খুব ধুনীয়াকৈ আৰু ভিডিঅ'টো শেষলৈ চাই থাকক বন্ধুসকল আৰু চেনেলটোত যোনে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব ফাৰ্ষ্ট অফ অল আপোনালোকক ফ্ৰণ্টৰ লুকটো দেখাইছোঁ ব্লেক অল টোটেলি ব্লেক হয় MT-15 BS6 মডেল আৰু ইয়াত ছাইডত DRL দুটা দিয়া আছে খুব ধুনীয়াকৈ মডিফাই কৰা আছে বাইকখনৰ মডিফাইটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু বাকী ইয়াত LED লাইট দিয়া আছে ছিংগুল আৰু বাকী এইফালে আছে USD ফক গল্ডেন কালাৰ আৰু ইয়াতো মডিফাই কৰা আছে আৰু ফ্ৰণ্টৰ ফালে এইফালে মডগাৰ্ড খুব ধুনীয়া ফিনিচিং দিছে আৰু যিখন ইয়াত ডিস্ক আছে সেইখন 282 mm ABS চিষ্টেম হয় আৰু ইয়াত 100 সেকশনৰ টায়াৰ আৰু এইটো অৰেঞ্জ কালাৰৰ এলয় 17 ইঞ্চ আৰু এইটো টিউবলেছ টায়াৰ হয় আৰু বাকী যিটো আপোনালোকক টেংক ডিজাইনিং দিছে খুব এটা মস্তি ডিজাইনিং দিছে ভাল লাগিছে কিন্তু লুকটো আপোনালোকক কেনেকুৱা ধৰণৰ লাগিছে কমেণ্ট কৰি জনাবচোন আৰু বাকী এইফালে BS7 আৰু BS6 চব একেই বাৰু আৰু এইফালে বটাটো যাবলৈ খুব ধুনীয়াকৈ দিয়া আছে আৰু ইয়াৰ যিটো ইঞ্জিন ইয়ামাহা ইঞ্জিনটো আপোনালোকে গম পায় ৱৰ্ল্ডত খুব ভাল এটা ইঞ্জিন হয় আৰু ইয়ামাহা প্ৰত্যেকখন বাইকৰ ইঞ্জিনটো ভাল হয় আৰু ইয়াৰ যিটো ইঞ্জিন কেপাচিটি হৈছে 155cc লিকুইড কুল 4 ষ্টক ভল্ভ আৰু ইয়াত যিটো মেক্সিমাম পাৱাৰ পাব আপোনালোকে বাইকখনৰ পাৱাৰটো হৈছে 18.4 PS আৰু ইয়াৰ যিটো ট্ৰক আৰু সেই ট্ৰকটো হৈছে 14.1 mm আৰু ইয়াৰ যিটো গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ বাইকখনৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো খুব এটা ভাল দিছে আৰু ইয়াৰ যিটো গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ হৈছে সেইটো 170 mm আৰু বাকী ইয়াত কেটলেটিক কনভাৰ্টাৰৰ ভিতৰত দিয়া আছে আৰু ইয়াত কভাৰ কোম্পানীৰ পৰা ফিটিং কৰি দিয়া আছে সেইটো কাৰণে খুব এটা ভাল গৈছে বাৰু আৰু বাকী ইয়াত MT বুলি লেখা আছে ইঞ্জিনৰ মানে একেবাৰে ওচৰতে আৰু বাকী ইয়াত কাৰ্বন ফাইবাৰ ফিনিচিং দিছে অলপমান এক্সজষ্ট আৰু এইডাল এক্সজষ্টডাল খুব ডাঙৰ এডাল এক্সজষ্ট আৰু গ্ৰিপ থকা এডাল ফুটৰেষ্ট দিয়া আছে আৰু ইয়াত পেচেঞ্জাৰৰ কাৰণে গ্ৰিপ থকা ফুটৰেষ্ট আৰু বাকী চিটটো ডিজাইনিংটো কেনেকুৱা ধৰণৰ লাগিছে বেক চাইডৰ পৰা আপোনালোকে কমেণ্ট কৰি জনাবচোন অলপমান এতিয়া আপোনালোকক এক্সজষ্টৰ চাউণ্ডটো শুনাই দিছোঁ বাইকখনৰ এক্সজষ্টৰ চাউণ্ডটো কেনেকুৱা ধৰণৰ লাগিলে শুনি পেলাই আপোনালোকে কমেণ্ট কৰি জনাব আৰু বাকী ইয়াৰ যিটো চিট হাইটটো হৈছে 810 mm আপোনালোকে যদি 6 ফুট ওচৰৰ হয় বা 5.5 ফুট ওপৰ হয় তেন্তে বাইকখন কিনিব তেতিয়াহে ঢুকি পাব কাৰণ নহ'লে চিট হাইটটো অলপ বেছি আছে বাৰু আৰু ইয়াত কাটিং দি চিটৰ তলত অলপমান কাৰ্বন ফাইবাৰ নিচিনা অলপমান ডিজাইনিং দিছে কিন্তু কাৰ্বন ফাইবাৰ নহয় বাৰু ডিজাইনিংটো খুব মজা লাগিছে বাৰু আৰু বাকী এইফালে বাইকখন মডিফাই কৰা আছে সেইটো আৰু ইয়াত LED লাইট আছে ইয়াত নাম্বাৰ প্লেট লগোৱা চিষ্টেম আছে খুব ধুনীয়াকৈ আৰু বাকী এইখন মডগাৰ্ডখন খুব ভাল ফিনিচিঙে দিছে বাৰু কিন্তু শ্বৰ্ট হ'ল সেইটো কাৰণে অলপমান বেয়া হ'ব বাৰু এতিয়া মডিফাই কৰি থৈ দিয়া আছে সেইটো কাৰণে মানে কেৱল বস্তুটো বেছি বোকা মাৰিব পিছফালৰ পেচেঞ্জাৰ মানে হালত বেয়া হৈ যাব আৰু ইয়াত 140 সেকশনৰ টায়াৰ দিয়া আছে টিউবলেছ টায়াৰ 17 ইঞ্চ এলয় আৰু অৰেঞ্জ কালাৰ যিখন ডিস্ক দিছে সেইখনৰ ABS হয় 220 mm ডিস্ক আৰু বাকী এই বাইকখনৰ প্ৰাইচটো আপোনালোকক 2,10,000 মান পৰিব নেকি কেছত কিনিলে যদি EMI ভৰে তেন্তে ইয়াৰ প্ৰাইচটো অলপমান বেলেগ হ'ব বাৰু চিটি অনুযায়ী আৰু ইয়াত 6 স্পীড গিয়াৰ বক্স দিয়া আছে আৰু ইয়াৰ যিটো মেক্সিমাম স্পীড এই মেক্সিমাম স্পীডটো আপোনালোকক 140 to 145 যাব নেকি BS6 মডেলটো আৰু বাকী বাইকখনৰ চেঞ্জেছ ইমানখিনিয়ে আছে বাৰু BS6 মডেলটোত আৰু এতিয়া সিটটো আপোনালোকক অলপমান দেখাইছো প্যাসেঞ্জাৰ সিটটো খুব এটা শৰ্ট সিট হয় আৰু এই সিটটো যদি অকমান যদি বহল আৰু ডাঙৰ দিয়া হলে বেছি ভাল হয় ৰাইডাৰৰ কাৰণে কোনো প্ৰবলেম নাই খুব ধুনিয়া হৈ যাব আৰু ট্যাঙ্কটো দেখাই দিছো আপোনালোকক ট্যাঙ্কটো টোটালি ব্ল্যাক কালাৰ হয় আৰু ইয়াত সাৰ্ভিস সিস্টেমটো এনেকুৱা ধৰণৰ G900 যেনেকুৱা বাইক
ছুপাৰ বাইকত লগাই তেনেকুৱা ধৰণৰ আছে বাৰু ইয়াৰ যিটো টেংকটো খুব ধুনীয়া লুক দিছে আৰু ইয়াৰ যিটো কেপাচিটি ফিউল কেপাচিটি 10 লিটাৰ ধৰে আৰু ইয়াৰ যিটো মেক্সিমাম ইয়াত কিমান কিলোমিটাৰ আপোনালোকক মাইলেজ দিব সেইটো হ'ল কোম্পানীয়ে কোৱা মতে 45 মান দিব বুলি কয় কিন্তু ইয়াত আপোনালোকে যদি ভালকৈ চলায় তেন্তে 50 ওপৰো আৰু এই বাইকখন মোৰ লগৰজনে মানে 50 ওপৰো চলাইছে কৈছে মানে সেইটো কাৰণে আপোনালোকক অলপমান কৈ দিছোঁ আৰু ইয়াত হাই বিম এণ্ড ল' বিম আছে ইয়াত হৰ্ণটো আছে আৰু ইয়াত আছে ছাইড ইণ্ডিকেটৰ আৰু এইটো কিল ছুইচ আৰু এইটো হাজাৰ্ডছ হয় ইমানখিনি আছে আৰু এইটো স্লেক বটন হয় আৰু এই বাইকখনৰ 3417 কিলোমিটাৰ ৰানিং আৰু ইয়াত গিয়াৰটো দেখুওৱা আছে ইয়াত গিয়াৰটো আপোনালোকক অলপমান লগাই দেখাই দিছোঁ এইটো 2 গিয়াৰ লাগি গ'ল আৰু এইফালে আছে নিউট্ৰেল আৰু এইফালে আছে ট্ৰেকশ্যন কণ্ট্ৰল আপুনি অন অফ কৰিব পাৰিব খুব ধুনীয়াকৈ আৰু ইয়াত ৰিছেট বটনটো আছে এইটো টিপি পেলাই কৰিব পাৰিব আৰু ইয়াত বেটাৰী কিবা যদি ইঞ্জিনৰ প্ৰব্লেম থাকে তেতিয়া দেখাব আৰু ইয়াত ABS এইটো ল' বিম এণ্ড হাই বিম আৰু এইফালে আছে ছাইড ইণ্ডিকেটৰ আৰু এইফালে RPM ইমানখিনি আৰু বাইকখনৰ আৰু এতিয়া বাইকখন খুব ধুনীয়াকৈ ৰাইড কৰি কেনেকুৱা ধৰণৰ লাগে আপোনালোকক ক'ম বাৰু চ' ভিডিঅ'টো মটৰ ব্লগত বাকীডোখৰ এনজয় কৰক আপোনালোকে আৰু বাইকখন এতিয়া মেইন হাইৱেত লৈ আহিলোঁ MT-15 ব্লেক কালাৰ আৰু এতিয়া অলপমান চলাই চাওঁ ৰাইড এণ্ড ৰিভিউ যিহেতু ৰাইড কৰি আপোনালোকক কেনেকুৱা ধৰণৰ লাগে ৰিভিউটো দি দিম বাৰু টপ স্পীড কি মজা ব্ৰেক ছিষ্টেম খুব মজা পুৰা স্মুথ আছে কিন্তু দেই বাইকখন চলাবলৈ আৰু যদি আপোনালোকে ইয়াক ডাবল বা ট্ৰিপল কৰিলে ন তেতিয়া মানে টানিবলৈ মানে অলপমান মানে অসুবিধা হ'ব কাৰণ ছিংগুল হ'লে একো অসুবিধা নাই বাৰু মোৰ তেনেকুৱা ফিল হৈছে মানে NS 200 বাৰু আপোনালোকে কি ধুনীয়াকৈ যাব এপাচি হওক খুব মজাকৈ যাব ইয়াৰ যিহেতু 155cc নহয় জানো আৰু তাতে নেকেড হয় ইয়াত হাৱাটো মানে খুব বেছি মাৰিব বতাহটো সেইটো কাৰণে অকণমান প্ৰব্লেম হ'ব পাৰে আৰু বাকী 4 গিয়াৰত 37 36 33 গৈ আছোঁ কোনো ধৰণৰ প্ৰব্লেম নাই খুব ধুনীয়াকৈ নৰ্মেলকৈ গুচি গৈছে মানে আৰু ট্ৰাফিকত চলাবলৈ খুব মজা কিন্তু দেই ইফালে আগফালে ৰিল বনাই গৈছোঁ ইনষ্টাগ্ৰামত আপলোড দিম আপোনালোকে ইনষ্টাগ্ৰামটোতো গৈ ফ'ল' কৰি দিব দেই So guys, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু চেনেলটোত যোনে নতুনকৈ আহে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু অতি সোনকালে 4K ছাবস্ক্ৰাইব কৰি 5K 6K 7 8 and 9 তাৰপিছত 10K কৰি দিয়ে তাৰপিছত অল আছাম ৰাইড গুচি যাম চ' নতুন এটা ভিডিঅ'ত লগ পাম আৰু আজিলৈ বাই বাই